নমস্কাৰ আজিৰ হেতু ভিডিঅ'ত হৰণ অংক কেনেকৈ কৰিব পাৰি তাক কৰি দেখাম আজিৰ প্ৰথমটো দুখৰীয়াৰ পৰা আৰম্ভ কৰিছো মানে দুটা অংকৰ গণিত কেনেদৰে হৰণ কৰিব পাৰি কেনেদৰে ভাগ কৰিব পাৰি তাক এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ দেখাম আজিৰ আমাৰ প্ৰথম প্ৰশ্নটো দি থৈছে 84ক 7ৰে হৰণ কৰিব দিছে আমি 84ক 7ৰে হৰণ কৰা মানে ভাগ কৰা হৰণ কৰিব গলে আমি প্ৰথমতে দুইটাক কৰিলে নহব আমি প্ৰথমতে দুইটাকো কৰিব পৰা যায় কিন্তু তেনেকৈ কৰিলে এটা হৰণ অংক কৰাটো মানে পাৰফেক্ট মানে প্ৰপাৰলি নহব গতিকে প্ৰথমতে আমি তাৰে ফাৰ্স্ট যেটো টাৰ্মটো চাব লাগিব ইয়াৰে ফাৰ্স্ট টাৰ্মটো হৈছে 8 টো 7 তকৈ সৰু নে ডাঙৰ মানে সাইডত দিয়া সংখ্যাটো যিয়ে নহওক হেতুতকৈ সৰু হয় নে ডাঙৰ হয় তাক চাই ল'ব লাগিব যেহেতু 8 টো সাইডৰ এই 7 তকৈ ডাঙৰ গতিকে আমি গম পাম যে 7 এ 8ক হৰণ গৈ আছে আমি 7 ৰে 8ক প্ৰথম টাৰ্গেট কৰি লৈছো 7 এ 8ক যাব এবাৰ যেহেতু দুবাৰ দিলে 7 দুগুণ 14 হৈ যাব 8তকৈ ডাঙৰ হৈ যাব গতিকে 8তকৈ ডাঙৰ হ'ব নোৱাৰিব 8তকৈ সৰু হলেও হ'ব গতিকে 7 ৰে 8ক এবাৰ যাব আৰু 7 গুণ হ'ব 7 তলত আহিব তাৰ পাছত আমি দেখা পাইছো যে 8ৰ তলত 7 আছে এতিয়া 8 ৰে 7ক 8ৰ পৰা 7 টো বিয়োগ কৰিব লাগিব আৰু 8ৰ পৰা 7 বিয়োগ কৰিলে আমি পাম 1 আৰু এতিয়া আমি এই 7 ৰে 1ক হৰণ কৰিবলৈ চেষ্টা কৰিম আৰু ইয়াত আমি দেখিছো যে 1 টো 7তকৈ সৰু গতিকে 1ক 7 ৰে হৰণ নাযায় সেয়েহে আমি ওপৰত যদি কিবা সংখ্যা আছে আমি তললৈ নমাই আনিব চেষ্টা কৰিম ইয়াত আমি দেখিছো ওপৰত 8 টোক কৰিলো 8ৰ পাছত আছে 4 টো আছে 4 টোক আমি তললৈ নমাই লৈ আনিম 1ৰ কাষলৈ ইয়াত হৈ গল 1 4 14 এতিয়া আমি 14 টো 7তকৈ ডাঙৰ দেখিছো গতিকে 14ক 7 ৰে হৰণ যাব বা ভাগ যাব গতিকে আমি 7 ৰে 14ক কিমান বাৰ হৰণ যাব দুবাৰ যাব আমি সেই দুইটো ওপৰত দিম 7 দুগুণ হৈ গল 14 ইয়াৰ পাছত আমি দেখা পাইছো 14 মিলি গল ইয়াৰে তলত শূন্য আহি গল আৰু 84 দুইটা হৰণ গল 84ক হৰণ গৈছে হৈ গল আৰু ইয়াৰ কাষত কোনো সংখ্যা নাই গতিকে আজিৰ এইটো উত্তৰ হল 12 ইয়াৰ যোনটো 7 আছিল এই 7 টো কোৱা হয় ভাজক আৰু এইটো হল ভাজ্য আৰু এইটো ভাগফল বুলি কয় আৰু এই তলত যোনটো ওলাব এইটো কয় ভাগ শেষ ইয়াত ভাগ শেষ শূন্য গতিকে আজিৰ এই নেক্সটটো কৰি চাম এইটো দিয়া আছে 96ক 4 ৰে হৰণ কৰিব দিছে মানে ভাগ কৰিব দিছে আমি জানো 96ক 4 ৰে ডাইৰেক্ট হৰণ কৰিবলৈ হলে আমি অলপ তা ভাবিব লাগিব গতিকে আমি প্ৰথম সংখ্যাটো যেনেদৰে ইয়াত 8ক ধৰি লৈছিলো তেনেকৈ প্ৰথমতে টাৰ্গেট কৰি লম আমি ফাৰ্ষ্টৰ লেফট সাইডৰ যোনটো সংখ্যা সেইটো কৰিম ইয়াত আছে লেফট সাইডত 9 গতিকে আমি 9ক 4 ৰে কিমান বাৰ যাব দুবাৰ যাব দুবাৰ দিলে হ'ব 4 দুগুণ 8 যদি আমি তিনিবাৰ দিলেহেঁতেন তেতিয়া হলে 12 হৈ গলেহেঁতেন 4 3 গুণ 12 গতিকে আমি নটকে ডাঙৰ কৰিব নোৱাৰিম আমি নটকে সৰু কৰিলে একো নাই আমি 4 দুগুণ 8 হৈ গল আৰু 9ৰ তলত 8 আছে 9ৰ পৰা 8 বিয়োগ কৰিম হল 1 আৰু 4তকৈ 1 টো সৰু যেহেতু 1 সৰু গতিকে ইয়াৰ কাষত থকা সংখ্যা আছে নাই তাক চাব লাগিব ইয়াত 6 আছে 6টো আমি তললৈ নমাই লৈ আনিলো এতিয়া আমি দেখা পাম 6টোক 4 ৰে হৰণ মানে 16টোক 4 ৰে হৰণ যাব দুটা সংখ্যা হৈ গল 16ক 4 ৰে হৰণ যাব 4 বাৰ 4 4 গুণ হৈ গল 16 ইয়াৰ 16ৰ পৰা 16 গল থাকিল শূন্য গতিকে ইয়াৰো ভাগশেষটো শূন্য ওলাল আৰু ওপৰত কোনো এক্সট্ৰা ডিজিট মানে সংখ্যা নাই গতিকে ইয়াৰ উত্তৰ হৈ গল 24 4 ৰে 96ক 24 বাৰ ভাগ হৈ আছে আজিৰ নেক্সট এটি তিনিখৰীয়া অংক কৰিবলৈ চেষ্টা কৰিম হৰণ ইয়াত দিয়া আছে 112ক 2 ৰে ভাগ কৰিব দিছে আমি ইয়াত প্ৰথমতে আমি তিনিটাক কৰিবলৈ অলপ অসুবিধা হ'ব প্ৰপাৰলি কৰিবৰ কাৰণে আমি এফালৰ পৰা কৰি যাব লাগিব আমি ফাৰ্ষ্টত 1ক টাৰ্গেট কৰি লম যেহেতু 1ক 2 ৰে হৰণ নাযায় পইণ্টত যাব গতিকে আমি পইণ্টত কৰা কোনো দৰকাৰ নাই যেহেতু এটা ডাঙৰ সংখ্যা 112টো দুইতকৈ ডাঙৰ সংখ্যা সেয়েহে আমি এটাক নাযায় গতিকে দুটাক আমি টাৰ্গেট কৰি লম 11ক টাৰ্গেট কৰি ললো 2 এ 11ক যাব 5 বাৰ 2 5 গুণ হৈ গল 10
10টা আমি তলত বহাই দিলোঁ আৰু এটা 11ৰ পৰা 10 গলে থাকিল হ'ল 1 আৰু 2 1ক নাযায় গতিকে 11ৰ পাছত এটা সংখ্যা আছিল 2 2টো আমি তললৈ নমাই লৈ আনিলোঁ এতিয়া 12ক আমি 2 ৰে হৰণ যাব গতিকে 12ক 2 ৰে হৰণ যোৱা মানে কিমান বাৰ যাব 6 বাৰ যাব আমি 2 6 গুণ হৈ গ'ল 12 আৰু ইয়াত তলত থাকি গ'ল 0 12 পৰা 12 গ'ল থাকিল 0 গতিকে ইয়াৰ যোনটো ভাগফলটো হৈ গ'ল 56 112ক 2 ৰে হৰণ কৰিলে 56 হ'ব আজিৰ আৰু এটা গণিত কৰিছোঁ মানে তিনিখৰীয়া অংক আমি হৰণ কৰিম ইয়াক আমি 228 দিয়া আছে 228ক আমি 4 ৰে হৰণ কৰিম 4 ৰে 228ক হৰণ কৰিব হ'লে ডাইৰেক্ট কৰিব গ'লে আমি অলপটা ভাবিব লাগিব গতিকে ইয়াকো আগৰ গিটাৰ দৰে কৰিম 4 ৰে ফাৰ্ষ্টত আমি 2ক চাম 2ক নাযায় গতিকে 22ক চাম 4 ৰে 22ক ডাইৰেক্টলি নাযায় কিন্তু তাতকে তলৰ সংখ্যাক যাব 20ক যাব 20ক আমি 4 ৰে 22ক 4 আমি 5 বাৰ দিলোঁ 4 5 গুণ হৈ গ'ল 20 আৰু যদি আমি 6 বাৰ দিলে এটা 22তকৈ বাঢ়ি গ'লে হেতেন 24 আৰু 24 হ'লে এটো শুদ্ধ নহ'ব সেই আমি তলত থকা সংখ্যা লৈছোঁ 5 বাৰ দিছোঁ 20 হৈ গৈছে 4 5 গুণ 20 আৰু 22ৰ পৰা 20 গ'ল থাকিল 2 এতিয়া আমি 2তকৈ 4টো ডাঙৰ গতিকে আৰু ওপৰত সংখ্যা 8 আছে 8টো নমাই লৈ আনিম 4 28ক যাব 7 বা 4 7 গুণ হৈ গ'ল 28 ইয়াৰ 0 হ'ল আৰু আমি দেখা পালোঁ 228ক 4 ৰে 57 বাৰ হৰণ গৈছে আজিৰ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো ভাল লাগিল তেন্তে হ'লে এটা লাইক আৰু এটা কমেন্ট কৰিব ধন্যবাদ